যোগীঘোপা আৰক্ষীৰ বৃহৎ সফলতা। যোগীঘোপাত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ। যোগীঘোপা আৰক্ষীৰ অভিযানত নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ ব্যৱসায়ী। অভিযানত নিচাজাতীয় 1756টা টেবলেট, মোবাইল ফোন, এখন মটৰচাইকেল জব্দ। জব্দকৃত মটৰচাইকেলখনৰ নম্বৰ AS19V8981। ধৃত ড্ৰাগছ ব্যৱসায়ীজন যোগীঘোপাৰ কাবাইতাৰীৰ ৰফিউল হুছেইন। এক গোপন সূত্ৰৰ পম খেদি ৰফিউল হুছেইনৰ স্থলন্তাপাৰাস্থিত ভাড়াঘৰত অভিযান চলাই যোগীঘোপা আৰক্ষীয়ে। যোগীঘোপা থানাৰ আৰক্ষী বিষয়া পুলক বৰ্মনৰ নেতৃত্বত চলে এই অভিযান। ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে। উল্লেখ্য যে ৰফিউল হুছেইন পূৰ্বে কেইবাবাৰো ড্ৰাগছৰ গোচৰত জেল হাজতলৈ গৈছিল। জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ দুগুণ উদ্যমেৰে ব্যৱসায় আৰম্ভ কৰে। ৰফিউল হুছেইন পুলিচ আহিছিল এইবিলাক ধৰাৰ কাৰণে। মাজে সময়ে কৰোঁ আৰু মাজে সময়ে বন্ধ ৰাখোঁ। এই গৰু এটা দি যায় হ'ল বোধহয় 2 বছৰমান হ'ল নেকি। এইখিনি আজি মানে আমাৰ ওচৰতে ঘৰত ভাড়াতীয়া ঘৰত আৰু এজন মানুহে ড্ৰাগছ বিক্ৰী কৰে। আমি একচুৱেলি নাজানো, তো ভাড়া দিয়ে আজি ভালেকেইদিনৰ পৰা ইয়াত থাকে। সেই মানুহজনক আজি যোগীঘোপা আৰক্ষী আহি ঘৰটো চেকিং কৰোঁতে তাত ভালেকেইখিনি ড্ৰাগছ পায় আৰু সেইবোৰ আজি চিজ কৰি লৈ যোৱাৰ কাৰণে সিহঁতে কি কৰি আছে। সেই মানুহজন একচুৱেলি গম পোৱা গ'ল আমি কাবাইতাৰীৰ ৰফিউল ইছলাম ৰফিউল ইছলাম এইখিনি আৰু ধৰিটো না আমি দিয়া নাই। তেওঁ মানে আমাৰ যিজন SI আছে তেখেতে কেনেকৈ বা গম পাইছে, সেইমতে আহি ইয়াত ঘৰটো চেকিং কৰাত বহুতখিনি ড্ৰাগছ পায় আৰু ড্ৰাগছখিনি এতিয়া কি কৰিছে, চিজ কৰিছে, চিজ কৰি লৈ যোৱাৰ ব্যৱস্থা কৰিছে। মোটামুটি মই এমাহমান হ'ল নেকি, 1-1.5 মাহমান হৈছে।